সন্মানীয় সাংবাদিক প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ এটা বিশেষ বিষয়ৰ ওপৰত। যোৱা কিছুদিনৰ পৰা মই দেখিছোঁ যে এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে আমাক জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে এটা ষড়যন্ত্ৰ কৰিবৰ কাৰণে এটা পুথি কৰি লাগিছে। আৰু সেই হিচাপত ভূমি আবণ্টনৰ লগত মোৰ মিছেছ মানকাছৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ নামটো পাই লৈছে আৰু লগতে মই মানকাছৰৰ বিধায়ক মোৰ নামটো সাঙুৰি দিছে। প্ৰথমে এইটো ইমানখিনি চিৰিয়াছ বুলি ভবা নাছিলোঁ। পৰৱৰ্তী সময়ত কনজিকিউটিভলি নিউজ কৰা আৰু পেপাৰ পত্ৰিকাত অহাৰ মই আজি ফিল কৰিছোঁ যে এইটো যদি মই স্পষ্টীকৰণ নিদিওঁ তেতিয়াহ'লে মানুহবিলাকৰ এটা বিশ্বাসত পৰিণত হ'ব পাৰে। সেইকাৰণে আজি আপোনালোকক মাতি এটা প্ৰেছ মিটৰ ব্যৱস্থা কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে যে ভূমি আবণ্টন, যি কথাখিনি আহিছে ভূমি আবণ্টন কোনে দিব পাৰে, চৰকাৰৰ গাইডলাইন কি, ল্যান্ড লয় কি কয়, আসাম ল্যান্ড লয় কি কয়, কোনে আবণ্টন দিব পাৰে। কথাটো হৈছে ল্যান্ড এডভাইজাৰী বৰ্ড হয় ডিষ্ট্ৰিক্ট ৱাইজ বা সাব ডিভিজন ৱাইজ, ডিচি, এডিচি, ৰিভিনিউ, সাৰ্কেল অফিচাৰ, সেটেলমেণ্ট অফিচাৰ, MLA, জেডচি চেয়াৰমেন এটচেট্ৰা। তাত বেছিভাগেই চৰকাৰী অফিচাৰ থাকে, সেইবিলাকে এটা ল্যান্ড এডভাইজাৰী বৰ্ড থাকে। তেখেতসকলে দিছ বৰ্ড ইজ এডভাইজাৰী বৰ্ড, দিছ ইজ অনলি এ সাজেষ্টেড বৰ্ড, দে কেনট এক্সিকিউট। এই বৰ্ডে এক্সিকিউট কৰিব নোৱাৰে, এই বৰ্ডে কাকো ভূমি দিব নোৱাৰে। এই বৰ্ডে সাজেষ্ট কৰিব পাৰে যে ভূমি কাক দিব নিদিব, সাজেষ্ট কৰিব। এতিয়া কথাটো হৈছে এই বৰ্ডৰ যিকোনো এজনক আমি কোনো কামৰ কাৰণে দায়বদ্ধ কৰিব নোৱাৰোঁ আইনমতে। ইট ইজ এ কালেক্টিভ ৰেছপঞ্চিবিলিটি, ডিচিশ্যন টেকেন বাই দ্য কালেক্টিভলি। ল্যান্ড এডভাইজাৰী বৰ্ডে ডিচিশ্যন কালেক্টিভ লৈছে, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আৰু ল্যান্ড এডভাইজাৰী বৰ্ডে স্পষ্টভাৱে কোনো ধৰণৰ এক্সিকিউট কৰিব নোৱাৰে। ৰিজলিউশ্যনলৈকে তেখেতসকলৰ কাম, ছাজেশ্যন দিয়ালৈকে তেখেতসকলৰ কাম। এতিয়া কথা হ'ল কি ছাজেশ্যন দিয়া হৈছে। সেই সময়ত অসম চৰকাৰে প্ৰতিখন জিলাত 500জন মানুহক ভূমি আবণ্টন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু সেই সময়ত ল্যান্ড এডভাইজাৰী বৰ্ডত সিদ্ধান্ত লোৱা হৈছিল, ৰিজলিউশ্যন লোৱা হৈছিল যে আমাৰ যি 206 ঘৰ মানুহ ডিচি অফিচৰ যি 56 বিঘা ভূমি আবণ্টন কৰিছিল, তাৰ পৰা 206 ঘৰ মানুহক আবণ্টন দিয়া হৈছিল, সেইটো আপোনালোকে অৱগত। আৰু বেটেলিয়ন কেম্পৰ কাৰণে 43 ফেমিলি ইভিকশ্যন কৰা হৈছিল, সেই 43 ফেমিলিক মাটি দিয়াৰ কথা হৈছিল। ৰিমেইনিং মাটিখিনি কাক দিব, কেনেকৈ দিব, এই কথাখিনি ল্যান্ড এডভাইজাৰী বৰ্ডত আলোচনা হৈছে। আলোচনা হৈ সিদ্ধান্ত লৈছে যে ল্যান্ড এডভাইজাৰী বৰ্ডে সেই অফিচাৰসকলক নিৰ্দেশ দিছে বা ৰিজলিউশ্যন লৈছে যে ভূমিহীন নদীভংগ মানুহ যিবিলাক আছে সেইবিলাক মানুহক ভূমি দিয়াৰ মানে ইনকুৱাৰী কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰা হয়। এইখিনি হ'ল ৰিজলিউশ্যন, এইখিনি হ'ল ল্যান্ড এডভাইজাৰী বৰ্ডৰ কাম। দ্বিতীয় কথাটো হ'ল যে যদি ল্যান্ড এডভাইজাৰী বৰ্ডত পইচা লোৱাৰ যি অভিযোগ, সেই অভিযোগ ল্যান্ড এলটমেণ্ট দিয়া হৈছিল 2018 আৰু 19 চনত, আজি 2021 চন। দুটা স্কিমত ল্যান্ড দিয়া হৈছিল, 2018 কিছু ল্যান্ড আৰু 2019 কিছু ল্যান্ড দিয়া হৈছিল। আৰু এই দুটা ল্যান্ডেই 2021 চন, 2 বছৰ 2.5 বছৰ পিছত আহি যদি কোনোবাই কয় যে আমি পইচা দিছোঁ, কোনোবাই মানে হেলবেণ্ড ফ'ৰ্চেছ, হেলবেণ্ড মানে কি, জাহান্নামমুখী কিছুমান শক্তিয়ে বা নৰকমুখী কিছু শক্তিয়ে কিছু এলিগেশ্যন লগাইছে, সেই এলিগেশ্যনটো সম্পূৰ্ণৰূপে ফলছ, মিছা, বনোৱা, মনে সজা, ফেব্ৰিকেটেড কিছু এলিগেশ্যন লগাইছে। আৰু এই এলিগেশ্যন তেতিয়া লগাব পাৰিলেহেঁতেন যেতিয়া তেখেতসকলৰ পৰা পইচা লৈছে বা পইচা দিয়াৰ কথাটো উল্লেখ হৈছে। पाप करने वाला भी पापी, कराने वाला भी पापी और सहने वाला भी पापी।
পইচা দিয়াজনো যিমানকৈ দুখী লোৱাজনো সিমানকৈ দুখী। এতিয়া কথাটো হৈছে সেই মানুহবিলাকক আমি কেতিয়া চিনি পাওঁ? এই মানুহবিলাকক আমি ইলেকশ্যনৰ পিছতে তেখেতসকলৰ লগত পৰিচয় হওঁ। ইয়াত হাজাৰ মানুহে এপ্লাই কৰিছে, তেখেতসকলে চাই মেলি কাক কাক দিছে সেইটো অফিচাৰৰ কথাটো আমাৰ কথা নহয়, সেইটো অথৰিটি কনচাৰ্ণ অথৰিটিৰ কথা। যদি তেখেতসকলে টকা দিছিল তেতিয়াহ'লে সেই সময়ত যেতিয়া টকা দিছিল বা টকা বিচাৰিছিল সেই সময়ত কিয় কনচাৰ্ণ অথৰিটিক তেখেতসকলে অৱগত নকৰিব? সেই সময়ত তেখেতসকলে অৱগত কৰিব লাগিছিল। আৰু দ্বিতীয় কথাটো হৈছে যে যিখিনি তেখেতসকলে পইচাৰ কথা কৈছে, যিখিনি পইচা তেখেতসকলক দিয়া হৈছে সেই পইচাখিনি প্ৰথম কেইদিনমান কৈছে পইচাটো আমি বেলেগক দিছোঁ। লাষ্টৰ দুটা ঈদ আমি দেখিছোঁ যিখিনি তেখেতসকলৰ দেৱানীবিলাক বহিছিল কিবা কৰিছিল তেখেতসকলৰ হাতত কৈছে যে আমি তেখেতসকলক পইচা দিয়ে বেলেগক দিছোঁ। তো বেলেগে কাক হাতত দিছিল আমি আমাৰ অৱগত নহয়। আৰু হাজাৰ হাজাৰ মানুহ আমাৰ তাত সদায় আহি থাকে, কোনোবাই ডি ভোটাৰৰ কাৰণে আহে, কোনোবাই NRCৰ কাৰণে আহে, কোনোবাই ভূমিৰ কথা লৈ আহে। যিহেতু আমি দুজন মানুহে ৰাজনৈতিক মানুহ, এজন জিলা পৰিষদৰ সভানেত্ৰী আৰু মই আজিৰ দিনত মানকাছাৰৰ বিধায়ক, আমাৰ তাত সদায় মানুহ আহি থাকে। এতিয়া আমি এই কথাটো স্পষ্ট কৰিব খুজিছোঁ যে যিখিনি অভিযোগ আনিছে সেই অভিযোগখিনি সম্পূৰ্ণ ভুৱা আৰু মনে সজা। তৃতীয় কথা এটা হৈছে আপোনালোকৰ সন্মুখত মই দেখাব বিচাৰিছোঁ যে আপোনালোকৰ সন্মুখত FIR কপিটো মোৰ হাতত আছে। FIR কপি ইজ ৰিটেন বাই ইংলিছত লিখা হৈছে, টাইপ কপি। FIR কেতিয়া কগনিজেন্স হয়? যিজনে লিখিছে, উকিলে হয় লিখিছে নে কোন লিখিছে নাজানো, যিখিনিতে লিখিছে তেখেতে FIRটো লিখিত হোৱা নাই। দিছ FIR ইজ নট এ কগনিজেবল। কিহৰ কাৰণে কগনিজেবল নহয়? এইকাৰণে ক'ব খুজিছোঁ যে FIR লিখতাজনে যদি বেলেগ মানুহে লিখিছে তেতিয়াহ'লে তেখেতে ক'ব লাগিব যে এই FIRখন মই তেখেতক পঢ়ি শুনাই বুজাই দিছোঁ আৰু পঢ়ি শুনি বুজি তেখেতসকলে চহী কৰিছে। সেই কামটো তেখেতসকলে কৰা নাই। অকল FIRটো তেখেতসকলে দিছে, তাত যিকেইটা ছিগনেচাৰ দিছে সেইখিনি আমি দেখিছোঁ গোটেইখিনি থাম্ব ইমপ্ৰেশ্যন। ইফ দিছ FIR ইজ ৰিটেন ইন ইংলিছ, হাউ দে আণ্ডাৰষ্টেণ্ড বাই দ্য থাম্ব ইমপ্ৰেশ্যন আছে? সিহঁতে কেনেকৈ বুজি পাব থাম্ব ইমপ্ৰেশ্যনবিলাকত যে এইটো FIR কি লিখা আছে? মই ভাবোঁ এইটো তেখেতসকলক গুমৰাহী কৰা হৈছে বহুতখিনি। এই FIRটো কগনিজেবল হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে FIRটোত তেখেতসকলে ইনকুৱাৰী বিচাৰিছে। য়েছ, আই ডু নিড ইনকুৱাৰী, আই অলছ' ইন ফেভাৰ অফ দ্য ইনকুৱাৰী। আমি সেই ইনকুৱাৰীটো বিচাৰিছোঁ। অকল তেখেতসকলে কিয় বিচাৰিছোঁ? আমি তেখেততকৈ আৰু বেছি জোৰ দিয়া বিচাৰিছোঁ যে এজন জিলা পৰিষদৰ সভানেত্ৰীয়ে কেনেকৈ ভূমি দিব পাৰে সেইটো ইনকুৱাৰী হোৱাৰ প্ৰয়োজন আছে। আৰু সেই মানুহবিলাক লেণ্ডলেছ হয় নে নহয় সেই কথাবিলাকে স্পষ্ট হ'ব লাগে। হাজাৰ মানুহে এপ্লাই কৰিছে আৰু বহুতেই পোৱা নাই। যিখিনি মানুহে পোৱা নাই, ইমান 2018-19 চনত যিবিলাকৰ ভূমিৰ আবণ্টন দিয়া হৈছে 3 বছৰ পিছত কিয় এই চক্ৰান্ত? টকা লোৱাৰ অভিযোগটো 3 বছৰ পিছত কিয়? 18-19 যদি হৈছে, যদি তেখেতসকলে 18 হৈছে মই নাজানো, 19 হৈছে মই নাজানো, কিন্তু তেখেতসকলে 2 বছৰ পিছত বা 3 বছৰ পিছত এই আপত্তিটো কিয়? দ্যাট মিনছ ইট ইজ টোটেলি ফেব্ৰিকেটেড, টোটেলি বনোৱা আৰু ৰাজনৈতিক অভিসন্ধি জড়িত থকা বিষয়। জনমানসত আমাক হে প্ৰতিপন্ন কৰিব লাগে। বহুতেই ৰাজনীতি কৰিব বিচাৰিছে, কৰক তেখেতসকলে ৰাজনীতি, আমাৰ কোনো আপত্তি নাই, কিন্তু ৰাজনীতিক কৰাৰ যি কৌশল সেইখিনি কিন্তু এটা স্বচ্ছ ৰাজনীতিৰ বিষয় নহয়। আমি ক'ব বিচাৰিছোঁ যে আৰু এটা পইণ্ট ইয়াত স্পষ্টভাৱে কৈছে, মই 1 মিনিট গাড়ী দিলে ভাল হ'ব চাগে। The accused number 1 in collisions with other accused have created and misappropriated by the money of the নহয়। তাৰমানে আৰু এটা কথা কৈছে যে এইখিনি মেৰিনা খানে সেইখিনি মানুহক বাধ্য কৰাইছিল UDFক বা মোৰ ফেভাৰত ভোট দিব কাৰণে বাধ্য কৰাইছিল। তো ইলেকশ্যনত যদি কোনোবাই বাধ্য কৰে তাৰ ছিষ্টেমটো কি? ইলেকশ্যনত যদি কোনোবাই বাধ্য কৰে তাৰ ছিষ্টেমটো হ'ল যে চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া, চিফ ইলেকশ্যন কমিশনাৰ অফ আসাম,
ইলেকশন কমিশনার অফ ডিস্ট্রিক্ট, চিফ ইলেক্ট্ৰেল অফিচাৰ অফ দ্য ডিস্ট্ৰিক্ট, DC, ৰিটাৰ্ণিং অফিচাৰ, অবজাৰ্ভাৰ, এইবিলাকক তেখেতসকলে কমপ্লেইন কৰিব লাগিব। কিন্তু তেনেকুৱা ধৰণৰ কোনো কমপ্লেইন ইয়াৰ আগত ফাইল কৰা হোৱা নাই বা অভিযোগ দিয়া হোৱা নাই। আৰু এটা কথা আপোনালোকে জানি থোৱা ভাল, ইলেকশ্যন সম্পৰ্কীয় যদিও কোনো কমপ্লেইন দিব লাগে, কোনো যদি আপত্তি কৰিব লাগে, এইখিনি দিয়াৰ পিছত ইলেকশ্যন কমিশনৰ পৰা ৰিটাৰ্ণিং অফিচাৰ, অবজাৰ্ভাৰলৈকে বা DC লৈকে কমপ্লেইন দিয়াৰ পিছত যদি তেখেতসকলে কোনো কগনিজেঞ্চ, কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে পৰৱৰ্তী পদক্ষেপ হ'ল 60 দিনৰ ভিতৰত উইদিন 60 ডেজ তেখেতসকলে হাইকোৰ্টত ইলেকশ্যন পিটিশ্যন কৰিব পাৰে। কিন্তু 6 মাহ পাৰ হৈ গ'ল, ভোট হোৱাৰ প্ৰায় 6 মাহ 7 মাহ হৈ গ'ল, মানে ৰিজাল্টৰ পৰা 7 মাহ হৈ গ'ল, 7 মাহৰ ভিতৰত তেখেতসকলে কোনো ধৰণৰ কমপ্লেইন দিয়া নাই। আজি এইটো কমপ্লেইন নতুনকৈ দিছে। তো আল্টিমেটলি ইলেকশ্যনৰ কোনো কমপ্লেইন দিব লগা হ'লে ইলেকশ্যন কমিশনাৰ, CO, DC, RO, অবজাৰ্ভাৰ অৰ হাইকোৰ্ট, ইলেকশ্যন কেছ লয়াৰ কোৰ্টত ল'ব নোৱাৰে, CJMত ল'ব নোৱাৰে, ছেশ্যনত ল'ব নোৱাৰে। ইট শুড বি গো টু দ্য হাইকোৰ্ট ইলেকশ্যন পিটিশ্যন। এই গোটেইখিনি তেখেতসকলে কোৱা নাই। আজি এই কথাটো উল্লেখ কৰিছে কিহৰ কাৰণে? ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে। যি এইটো এলিগেশ্যন দিছে সেই এলিগেশ্যনটো নাজানে কেনেকৈ দিব লাগে। এতিয়া কথা হৈছে যে এইটো এটা প্ৰপাৰ ইনকুৱাৰীৰ কথা আমি আকৌ কৈছোঁ, এতিয়াও কৈ আছোঁ যাতে প্ৰপাৰ ইনকুৱাৰী লাগে। দ্বিতীয় কথা আমি ক'ব বিচাৰিছোঁ যে এইটো জনমানসত আমাক হেয় প্ৰতিপন্ন কৰা, ৰাজনৈতিকভাৱে আমাক মানে হেক কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ইয়াত লুকাই আছে। আৰু আমি ইতিমধ্যে এই সম্পৰ্কে এটা কথা স্পষ্ট কৰিছোঁ যে আমি আমাৰ যি সমাজত মান সন্মানৰ ক্ষতি কৰি আছে, নিশ্চয় আমি সকলোলৈকে সেই পৰ্টেললৈকে তাত জড়িত থকা মানুহখিনি সম্পৰ্কে যিবিলাকে আমাৰ এগেইনষ্টত এলিগেশ্যন আনিছে তেখেতসকলৰ সম্পৰ্কে আমি ক্ৰিমিনেল এণ্ড চিভিল ডিফেমেশ্যন ফাইল টুইট কৰিম। নোটিছ যাব ইমিডিয়েট তেখেতলৈকে। আৰু নোটিছত গৈ আমি কাৰ ওপৰত কিমান কৰোৰ টকা আমি ডিফেমেশ্যন কৰিব পাৰোঁ, মই লিগেল এক্সপাৰ্টৰ লগত বহিম। মই নিজেও এজন অধিবক্তা, মেৰিনা খান নিজেও এজন অধিবক্তা, আৰু তথাপিও আমি চিভিল অধিবক্তাৰ ক্ৰিমিনেল যিখিনি এক্টিং এডভকেট হাইকোৰ্টৰ তেখেতৰ লগত আলোচনা কৰি নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা আমি ল'ম। আমাৰ এটাই কথা যে আপোনালোকে গোটেই ইমান ভূমি ইয়াত দিছে, আমাৰ যিটো লেণ্ড এডভাইজাৰী বোৰ্ডে বাঘাপাৰা অঞ্চলতো ভূমি দিছে, ইফালেও বহুত মানুহৰ ভূমি দিছে, কিন্তু লেণ্ড এডভাইজাৰী বোৰ্ডৰ কিমানখিনি কেপাচিটি আছে, লেণ্ড এডভাইজাৰী বোৰ্ডে কোনো কাকো মাটি দিব নোৱাৰে, ক'তো তাৰ চাইন নাই, ক'তো মানুহক দিব নোৱাৰে। লেণ্ড এডভাইজাৰী বোৰ্ডে ৰিজলিউশ্যন ল'ব পাৰে। তেখেতসকলে আজি আমাৰ নৱোদয় বিদ্যাৰ কাৰণে মাটি দি আছে, অফিচৰ কাৰণে মাটি দি আছে, SP অফিচৰ কাৰণে মাটি দি আছে। গোটেইখিনি অথৰিটি সেই বডিটো, দিছ ইজ দ্য কনষ্টিটিউৱেণ্ট বডি। দে কেন ছাজেষ্ট, ইটছ এ ছাজেষ্টিভ বডি, ইট ইজ নট এ এক্সিকিউটিভ বডি। মই দেখিছোঁ কিছু হেল্প বেণ্ট ফ'ৰ্চ এইবিলাকৰ লগত জড়িত আছে। সময় এইবিলাক স্পষ্ট হ'ব, মানকাচৰবাসী ৰাইজে স্পষ্ট হ'ব, বুজি পাব, গোটেই অসমবাসী বুজি পাব। আমি এইটো আজি দিয়াৰ একমাত্ৰ, আজি প্ৰেছ মিট মাতাৰ একমাত্ৰ কাৰণ যে আমাৰ যথেষ্ট কৰ্মীবিলাকৰ মাজত এটা হতাশা আহিছে। তেখেতসকলে হয়তো ফিল কৰিছে, আমাক যথেষ্ট ফোন কৰি আছে, আমি দেখিছোঁ যথেষ্ট তেখেতসকলে ভয় খাই আছে যে এইটো বিষয় লৈ যে FIR বা ইনকুৱাৰী যিটো দিছে আমি এইটো মষ্ট ৱেলকাম কৰিছোঁ, ভাল পাইছোঁ যে দুধ কা দুধ পানী কা পানী হওক। কোনে পইচা দিছে, কোনে পইচা লৈছে, কাৰ মাটি পাইছে, যিসকলে মাটি বিচাৰিছিল তেখেতসকলৰ নামত মাটি আছে নেকি, আৰু যিবিলাকে কেছ কৰিছে তেখেতসকলৰ নামত বেলেগ জেগাত মাটি আছে নে নাই, গোটেইখিনি এতিয়া সাপ ওলাই, কিছু খান্দতে সাপ ওলাই যাব, দুধ কা দুধ পানী কা পানী হৈ যাব। আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, স্পষ্ট হৈ যাব। ইয়াত যি দোষী সি কৰায়ত্ব হ'ব, ইয়াত যি এইবিলাকৰ লগত জড়িত আছে নিশ্চয় তেখেতসকলে কৰায়ত্ব হ'ব আৰু ইয়াত উচিত ব্যৱস্থা হ'ব, এইটো মই বিচাৰোঁ। তাৰ কাৰণে আজি আমি স্পষ্টভাৱে এটা ইনকুৱাৰী বিচাৰিছোঁ আৰু মই এইটো ডিপাৰ্টমেণ্টক মই ৰিকুৱেষ্ট কৰিম যে ইমিডিয়েট ইনকুৱাৰী হ'ব লাগে আৰু বুক দ্য কালপ্ৰিটজনক ইমিডিয়েট এৰেষ্ট কৰিব লাগে বা আইনৰ আওতাত আনিব লাগে। এইটো আমাৰ ফালৰ পৰা আহ্বান থাকিব। আপোনালোকে যিটো কৈছে যে বিশেষকৈ অভিযোগৰ ধেৰ আছে দীৰ্ঘদিনৰ পৰা মানকাচৰত ভূমি কেলেংকাৰী হৈছে,
আপোনালোকৰ ফালৰ পৰা কি ভূমি কেলেংকাৰী হৈছে নে নাই, কি ভাবে আপোনালোকে? চাওক, এই কথাটো ভূমি কেলেংকাৰী আপোনালোকে ইয়াত যিবিলাকে পাইছে তেখেতসকলৰ মতে ভূমি কেলেংকাৰী হোৱা নাই। যিবিলাকে পোৱা নাই তেখেতসকলৰ কাৰণে বহুত ডাঙৰ ভূমি কেলেংকাৰী হৈছে। এই কথাটো মই একেচাতে কোৱাটো উচিত নহ'ব যে ভূমি কেলেংকাৰী হৈছে বা হোৱা নাই। ইট শুড বি কাম আণ্ডাৰ দ্য প্ৰুফ। এইটো এটা ইনকুৱাৰীৰ ভিতৰত আহক। ভূমি কেলেংকাৰী নহ'লে তাৰো ওলাই যাব, ভূমি কেলেংকাৰী নহ'লে সেইটোও ওলাই যাব। মই এই মুহূৰ্তত জাজ হৈ ক'ব নোৱাৰিম ভূমি কেলেংকাৰী হোৱা নাই, মই এইটো ক'ব নোৱাৰিম যে ভূমি কেলেংকাৰী হৈছে। এতিয়া আমি দেখা পাইছোঁ মাটিনেছৰ বিশেষকৈ একাংশলত তেওঁলোকে নিজে কৈ আছে তেওঁলোকক এলটমেণ্ট দিয়া হৈছে, কিন্তু পইচা তেওঁলোকৰ পৰা লোৱা হৈছিল বুলি নিজে কৈ আছে, কিন্তু মাটি উপযুক্ত জেগাত দিয়া নাই বুলি কৈছে। চাওক, চবতকৈ ডাঙৰ কথা যদি পইচা তেখেতসকল দিছে তেখেতসকল দুখী। আমাৰ তাত এই কথাটো বাৰ বাৰ আহিছিল, বহুত বেলেগ ধৰণৰ মানুহ আহিছিল। মই এই মুহূৰ্তত বেলেগ কথা ক'ব নাযাওঁ। তেখেতসকলে আমি স্পষ্টভাৱে কৈ দিছিলোঁ যে আপোনালোকে পইচা নিদিব। আপোনালোকৰ 206 ঘৰ মানুহ যিখিনিক ইভিকশ্যন কৰা হৈছে তেখেতসকলক ফ্ৰী অফ কষ্টত মাটি দিয়া হ'ব। আৰু এই মিটিং বহাৰ আগত আমি ফিল্ডত গৈ সেই ঠাইখিনি চাইছোঁ। সেই ঠাইখিনি চোৱাৰ পিছত ডিচি আমাক তাত লৈ গৈ মাটিখিনি দেখাইছে। তাৰপিছত আমি মিটিঙত বহি দিয়া হৈছে। 206 ঘৰ মানুহ ইভিকশ্যন কৰা হৈছে এজ পাৰ ৰেকৰ্ড, এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু সেইখিনি মানুহক 206 ঘৰ মানুহক তাত মাটিৰ ভূমিৰ ব্যৱস্থা কৰা হৈছে। এতিয়া পৰৱৰ্তী কিছুমান মানুহে যদিও পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে ইয়াত আহি আন্দোলন কৰিছে, মাটিত শুই বাগৰিছে, কিবা কৰিছে, তেখেতসকলে কৈছে আমি পইচা দিছোঁ। এতিয়া কাক পইচা দিছে সেইটোতো আমি নাজানো। তেখেতক যাব লাগে, কিয় পইচা দিছে তেখেতসকলে। যি পইচা দিছে সিও দুখী, যি পইচা দিছে সিও দুখী। তো কথাটো হৈছে পইচা কিয় দিছে? তেখেতসকলতো ফ্ৰী অফ কষ্ট ভূমি দিয়া হৈছে, 1% নোলোৱাকৈ এইটো ভূমি দিয়া হৈছে। এতিয়া যদি তাৰ পৰা কোনোবাই আহি আকৌ ইয়াতে কয় যে এইটো আমাৰ মাটি ইয়াতেই থাকিম, এইটো আমাৰ ক'ব লগা একো নাই। এইটো আইনে ব্যৱস্থা ল'ব। ডিচিয়ে তাত ইভিকশ্যন কৰিছে, আবার সেকেন্ড টাইম যদি তাত অকুপাই কৰিছে, ইট ইজ দ্য ফল্ট অফ দ্য ডিচি অফিচ। আৰু এইটো ডিচি অফিচে মই ভাবোঁ এটা ভাল ব্যৱস্থা ল'ব। এইটো আপুনি যিটো কৈছে যে লেণ্ড এডভাইজাৰী বোৰ্ডে ভূমি আবণ্টন দিব নোৱাৰে, এইটো আমি মানিছোঁ। কিন্তু ৰাইজৰ যিটো অভিযোগ, কিছুদিন পূৰ্বে আমাৰ ইয়াৰ 5 জন গ্ৰেপ্তাৰো কৰা হৈছিল দালালি সংক্ৰান্তত, মাটিৰ দালালি সংক্ৰান্তত। এই অভিযোগটো বিশেষকৈ জিলা পৰিষদৰ যিজন চেয়াৰমেন তেওঁৰ নামত মানে উঠিছে। চাওক, এলিগেশ্যন কালি যদি আৰু 5 জনে আহি কয় যে মই জিলা পৰিষদ চেয়াৰমেনক আৰু 10 লাখ টকা দিছোঁ, ইজ ইট ট্ৰু? কালি যদি 20 জনে আহি কয় যে আমিনুল ইছলামক মই 2 কোটি টকা দিছিলোঁ, এতিয়া নিদিয়ে, ইজ ইট দিছ এলিগেশ্যন ইজ ট্ৰু? দিছ ইজ দ্য এলিগেশ্যন। ইউ শুড আণ্ডাৰষ্টেণ্ড দ্য এলিগেশ্যন। মানে এটা বদনাম লগোৱা আৰু এইটো প্ৰুভ হোৱা, ইটছ এ ডে নাইট ডিফাৰেঞ্চ। ৰাজনৈতিকভাৱে মেইনা খান যথেষ্ট জিলা পৰিষদৰ আজি প্ৰেচিডেণ্ট হৈ আছে, যথেষ্টখিনি কাম কৰি আছে, যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰি আছে। কোনো ধৰণৰ কেলেংকাৰী জিলা পৰিষদত যোৱা 3 বছৰত তেনেকৈ ওলাব পৰা নাই, কোনো এটা ফিংগাৰিং কৰিব পৰা নাই। এইজন যদি ৰুধিব নোৱাৰি, তেখেতে নিৰ্বাচন আগত আগি আছে, তেখেতক ৰুধিবৰ কাৰণে কিছু বদনামৰ প্ৰয়োজন আছে। আৰু যদি লগত মুখ সাঙুৰি দিব পাৰে, আমাক যদি পচাই দিব পাৰে, আমাক যদি গেলাই দিব পাৰে ৰাজনৈতিকভাৱে, তেখেতৰ সাৰ্থক হ'ব। তেতিয়াহ'লে MLA হ'ব পাৰিব, কোনোবাই চেয়াৰমেন হ'ব পাৰিব, কোনোবাই জিলা পৰিষদ হ'ব পাৰিব। এইবিলাক অভিসন্ধি ৰাজনৈতিকভাৱে থাকে, এইবিলাক আমি চিৰিয়াছলি লোৱা নাই। এলিগেশ্যন আহিছে, প্ৰুফ হ'ব, ইনকুৱাৰী হ'ব। SP অফিচত দিছে, খুব ভাল পাইছোঁ। এতিয়া প্ৰপাৰলি ইনকুৱাৰী হওক, CO আছে ইনকুৱাৰী হওক, DC আছে ইনকুৱাৰী হওক, ছেটেলমেণ্ট অফিচাৰ ইনকুৱাৰী হওক। য়েছ, আমি সেই ইনকুৱাৰীটো বিচাৰিছোঁ। যোৱা 3 বছৰৰ পৰা মই জিলা পৰিষদৰ চেয়াৰমেন হৈ আছোঁ। এই 3 বছৰৰ ভিতৰত কেনেকুৱা কোনো ধৰণৰ কেলেংকাৰী বা কোনো ধৰণৰ পইচা পাতিৰ লেনদেন, কোনো প্ৰেচিডেণ্টৰ পৰা লেনদেন বা অন্য বিষয়তে লেনদেন, ইতিমধ্যে আপোনালোকে জানিব পাৰিব যে এজন ৰাজনৈতিক প্ৰতিনিধি হ'লে হয়তো 1 বছৰ 2 বছৰৰ ভিতৰত মানুহৰ এটা বদনাম আহে। আজিতো পূৰ্বাঞ্চলত মোৰ বিষয়ে মই নিজে নকওঁ, সুধিব যায়, কিন্তু মোৰ বদনাম তেনেকুৱা ধৰণৰ কোনো বদনাম নহয়। মই যথেষ্ট পৰিমাণৰ মানুহক হেল্প কৰিয়ে গৈছোঁ, মানে যিকোনো প্ৰকাৰতে, কাম কাজতে হওক, পইচা পাতিৰ ক্ষেত্ৰত দুখীয়া কৰিব হওক। আজি কোনোবাই যদি বদনাম আনিব বিচাৰিছে, এতিয়া ধৰক পইচা লোৱা লেনদেন কিবা কিবি কৈছে, পইচা লোৱা বুলি ক'লে নহ'ব, প্ৰুফ কি আছে মই কাৰ পৰা কি পইচা লৈছোঁ। আজি 4-5 জন মানুহ আহি ক'লে কওঁ মোক পইচা দিছে বা মই পইচা লেনদেন কৰিছোঁ, সেইটো প্ৰুফ লাগিব নিশ্চয়। প্ৰুফ নোহোৱাকৈ এনে হাজাৰ কথা মানুহে হাজাৰবাৰ কৈ থাকিব, সেইটো কথাৰ কোনো গুৰুত্ব নাথাকে। অকল পূৰ্বাঞ্চলত নহয়, মাতিনেশ্বৰতো ঠিক তেনেকুৱাকৈ একেদিন আগতে মানুহটো কৈছে যে আপুনি পইচা লৈছে বুলি, দিছে, কি ক'ব? মাতিনেশ্বৰত যিবিলাক মানুহে কৈছে, মই দেখিছোঁ, দুটা ভিডিঅ'টো দেখিছোঁ, 2জন মানুহে কৈছে। 2জনৰ এজনক যিজনে ফাৰ্ষ্ট টাইম কৈছে, মই তেখেতক আজিলৈকে দেখাও নাই, তেখেতৰ লগত কোনো পৰিচয় নাই মোৰ। আৰু এইটো বেছি সোধা হৈছিলে, জিলা পৰিষদৰ চেয়াৰমেনে পইচা পাতিৰ লেনদেন কৈছে, মোক কিয় টাৰ্গেট কৰি থকা হৈছে। আজি ধৰক লেণ্ড এডভাইজৰী বৰ্ডত অকল মই মেম্বাৰ নাছিলোঁ, তেতিয়াৰ MLA আছিলে, MP নমিনী আছিলে,
শালমাৰা MLA আছিলে, মই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আছিলোঁ, কিন্তু বিশেষকৈ মোক কিয় টাৰ্গেট কৰি লোৱা হৈছে বহুত ডাঙৰ কথা এটা, মই নিজেও ভাবিবলগীয়া কথা যে মোৰ এনেকুৱা কি তেওঁলোকৰ আছে যে মোক মানে সেই সমাজৰ সেই প্ৰতিবন্ধকতা তেওঁলোকৰ কি বেনিফিট হ'ব। আৰু যিবিলাক মানুহে কৈ আছে যে মই পইচা ল'ম, দুজন মানুহৰ মুখেদি ওলাইছে, তেওঁলোকে মই বিচাৰোঁ তেওঁলোকে প্ৰুফ দিয়ক। এনে মুখেদি কথা ক'লে নহ'ব যে তেওঁলোকৰ পৰা মই পইচা পাতি লৈছোঁ বা হেৰি কৰিছোঁ। মই বহুত সময়ত বহুত মানুহ মোৰ তাত আহিছে, মই মিছগাইড কাকো কৰা নাই, যিটো ৰাস্তাত গ'লে তেওঁলোক সুবিধা হ'ব মই সেইটোৱে কৈছোঁ, কাকো মিছগাইড কৰা নাই। আচলতে ভূমি কেলেংকাৰী হৈছেনে? ভূমি কেলেংকাৰী হোৱা নোহোৱা ইতিমধ্যে এখেতে এটা কথা কৈছে যে যিবিলাকে মাটি পাইছে তেওঁলোকে কৈছে ভূমি কেলেংকাৰী হোৱা নাই, আকৌ যিয়ে পোৱা নাই তেওঁলোকে ক'ব যে ভূমি কেলেংকাৰী হৈছে। এইটো এটা ইনভেষ্টিগেশ্যনৰ কথা, আৰু মই নিজেও বিচাৰোঁ, এতিয়া মই নিজেও অতিষ্ঠ হৈ গৈছোঁ, এইটো এটা মানে এটা হেৰি হওক, এনকুৱাৰী এটা হওক। আৰু বহুতে কৈ আছে যে CM ভিজিলেঞ্চ লাগে, মোৰ নামতো হওক, মোৰ মিষ্টাৰৰ নামতো হওক CM ভিজিলেঞ্চ, মই এইটো নিজেই বিচাৰি আছোঁ, হ'ব লাগে। ধন্যবাদ।